নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেল পাঞ্জল কিচেনলৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ মাজলৈ এটা সুন্দৰ ৰেচিপি লৈছোঁ। এই ৰেচিপিটো বনাম মই আজি মোৰ নিজৰ ঘৰত আৰু ৰাতি বনাম ৰেচিপিটো। আৰু কিহৰ ৰেচিপি হয় আপোনালোকে ভিডিঅ'টো চালে গমেই পাব। তে আহকচোন দেৰি নকৰি আমি ভিডিঅ'টো একেলগে আৰম্ভ। এই ৰেচিপিটোৰ কাৰণে কিখান্তি আমাৰ যোগাৰ লাগে বা কি যোগাৰ লাগে আপোনালোকক দেখাই দিওঁ। আজি মই ৰেচিপিটো অলপ নতুন ষ্টাইলত বনাম বুলি ভাবিছোঁ। সেইকাৰণে আপোনালোক দেখি দিওঁ কি বনাওঁ বা কি যোগাৰ লাগে। প্ৰথমতে লৈছোঁ মই মাংস, ইয়াতে আছে 3 পোৱা মাংস, পথাৰ মাংস। তাৰপিছত আছে পিঁয়াজ আছে ডাঙৰ ডাঙৰ চাইজৰ 4-5টামান কাটি লৈছোঁ, 4-5টামান কাটি লৈছোঁ। আৰু বিলাহী আছে 5টা, শুকান জলকীয়া, তেজপাত, গোটা ৰহুন আৰু ইয়াতে আদা ৰহুন মই থেতলাই লৈছোঁ। এইটো নিমখ, হালধি আৰু গৰম মছলা লৈছোঁ। আৰু এফালে আছে আমাৰ সেই কাশ্মীৰী অলপ আছে আৰু মিট মছলা আছে আৰু মিঠাতেলটো আছে। এতিয়া আহকচোন আমি কেনেকৈ বনাওঁ বা কি পদ্ধতিত বনাওঁ আপোনালোকে ভিডিঅ'টো চাই থাকিলে গমেই পাব। প্ৰথমতে দি লৈছোঁ মই মিঠাতেল। তেলটো আমাৰ গৰম হৈ গ'ল। এতিয়া মিডিয়াম চাইজত কাটি থোৱা পিঁয়াজটো মই হাফ ফ্ৰাই কৰি ল'ম। অকল পিঁয়াজটো তাৰমানে অকল পিঁয়াজটো। তাৰপিছত আমি প্ৰচেছ লৈ কৰি থাকিম কামখিনি আপোনালোকে চাই থাকিম। আপোনালোকে দেখাই পালাক পিঁয়াজটো হাফ ফ্ৰাই হৈ গ'ল। এতিয়া মই নামাই থ'ম। কাটি থোৱা এতিয়া বিলাহীখিনি মই এতিয়া তেলত এই পিঁয়াজ যেনেকৈ মই হাফ ফ্ৰাই কৰিছিলোঁ, বিলাহীটো মই এনেকৈ হাফ ফ্ৰাই কৰি দিওঁ। আৰু মই এই গোটা যি ৰহুন থৈছিলোঁ একেলগে বিলাহীতে পেলাই ভাজি লওঁ অলপ। তো ৰহুনটো দিয়াৰ কাৰণটো এটা কইটা আহি যায় বা মিক্সিত যেতিয়া প্ৰচেছ মতে কাম কৰি থাকে আপোনালোকে ডাইৰেক্টটো কমাই পাব কৈ থাকিম মই। আপোনালোকে চাব পাৰে বিলাহী আৰু ৰহুনটো ভালদৰে ভাজা হৈ গ'ল। এতিয়া মই নামি থ'ম, পিঁয়াজৰ লগত একেলগে থৈ দিম। এতিয়া যিহেতু আমাৰ গোটেইখিনি কাম কৰোঁতে আছে, কেৰাহীটোতো কাম নাই। এতিয়া অলপমান পানী দি থ'ম, বাকী প্ৰচেছখিনি মই কৰি আছোঁ। আপোনালোকেতো দেখাই পালা পিঁয়াজ আৰু বিলাহীটো মই আৰু ৰহুন দুটা ভালকৈ ভাজি লৈছোঁ। এতিয়া মই পিঁয়াজ, বিলাহী আৰু ৰহুনটো মিক্সিত মাৰি ল'ম। আৰু ঘৰত বনোৱা কথা আমাৰ কুকুৰ থাকে, বৰ আটা ভাত থাকে, বৰ দিগদাৰ। আপোনালোকে শুনিবও পাৰে, আপোনালোকে বেয়া চেয়া নাপাব। যিহেতু ৰাতি কৰি আছোঁ ভিডিঅ'টো, আপোনালোকে বেয়া চেয়া নাপাব, তাৰে কাৰণে আপোনালোকক ক্ষমা কৰিছোঁ। বেলেগ চাউণ্ড আহি থাকে, ধৰক কুকুৰো আছে, কিবা মেকুৰীও আছে, কিবা নাখায়, গমেই পালা আটা ভাত থাকে। এতিয়া মই পিঁয়াজ, বিলাহী আৰু ৰহুনখিনি মই মিক্সিত মাৰি ল'ম। আপোনালোকে চাব পাৰে মিক্সিত যি মাৰিব দিছিলোঁ পিঁয়াজ, বিলাহী আৰু নহৰুটো আমাৰ পুৰা মিক্সিত মাৰা হৈ গ'ল। এতিয়া ৰেচিপিটোৰ কাৰণে চবখিনি বস্তু আমাৰ কমপ্লিট হৈ গ'ল। এতিয়া বনাব লাগে, যোগাৰখিনি হৈ গ'ল, এতিয়া বনাব লাগে। এতিয়া প্ৰথমতে দিছোঁ মই মিঠাতেল। তেলটো আমাৰ গৰম হৈ গ'ল। এতিয়া দিম শুকান জলকীয়া, তেজপাত আৰু গোটা জিৰা। আৰু মই অলপমান সেই দিম লং ইলাচি, দালচেনি, গোটা লং ইলাচি, দালচেনি মই দি দিম। এতিয়া মই ভুটি থোৱা আদা নহৰুখিনি মই তেলত দি ল'ম। আৰু আপোনালোকে ক'ব পাৰে পিঁয়াজটো কেনে দিলে। পিঁয়াজটো অলৰেডি আমি ফ্ৰাই কৰি মিক্সিত মাৰি লৈছোঁহি, সেইকাৰণে এইটো পিঁয়াজৰ কোনো সেই নাই, এতিয়া দিব নালাগে। মিক্সিত এতিয়া ফ্ৰাই কৰি পেলাই মিক্সিত মাৰিলে হৈ গ'ল। এতিয়া আদা ৰহুনে দি দিছোঁ আৰু গোটা জিৰা, গোটা গৰম মছলা, এইকেইটা আপোনালোকে গমেই পালা। এতিয়া আমাৰ চাব পাৰে
আদা ৰহুনখিনি ভালদৰে ভাজা হৈ গ'ল এতিয়া দিম মই ছাগলীৰ মাংসখিনি চৰ্বিও আছে কিন্তু চৰ্বিটো একেলগে দি দিম মই মাংসটো ভালদৰে ভাজা হৈ গ'ল আৰু ভাজবে আছে এতিয়া মই কম যেখান দি লাগে নিমখ আমাৰ সোৱাদ অনুযায়ী নিমখটো দি লওঁ আছোঁ ৰ'বা আপোনাক কৈছোঁ এইটো অলপ ভাল হ'লে হয় একো বৈ আছে নাপাব যিহেতু ঘৰত বনোৱা গৈছে অলপমান সেই থাকেই এতিয়া নিমখটো দি দিছোঁ চাহ পাৰে মাংসটো আমি মোটামুটি 20-25 মিনিটমান ভাজি ল'লোঁ এতিয়া দিম মই হালধিৰ গুড়া ৰং গুড়া তাৰমানে আপোনালোকে ভাবিব পাৰে ফেনটো উঠোৱা কাৰণ ফেনটো মানে সেই আছিল অলপ এক যোনটো মগজু বুলি কয় মগজুটো আছিল সেইকাৰণে ফেন উঠে মগজুটো দিলে আগতে কি মই ভাজি দিছিলোঁ পিঁয়াজ বিলাহী আৰু নহৰু মিক্সিত মাৰি আনিছিলোঁ এতিয়া মিশ্ৰণখিনি মই তাতে দি ল'ম এইটো অলপ কাঢ়া হৈছে বুলি দিওঁ ধৰক এইটো অলপ বেছি আৰু এই ৰেচিপিটোত কিন্তু জোল নহয় এই ৰেচিপিটো জোল নহয় গ্ৰেভিতে টাইপ হ'ব আপোনালোকে ৰুটিটোও খাব পাৰে ভাতেদিও খাব পাৰে কিন্তু ইমান জোল কৰিব নোৱাৰে মাংসটো আৰু গ্ৰেভি টাইপ কৰিলে সোৱাদটো বেছি পায় না হ'লে আন সোৱাদটো সিমান নাপাব আপোনালোকে আপোনালোকক মই এটা কথা কৈ দিওঁ আপোনালোকে কমেণ্ট কৰিব পাৰে পাছত বা ভিডিঅ'টো দিয়াৰ পাছত কমেণ্ট কৰিব পাৰে প্ৰাঞ্জল দা পিঁয়াজটো আৰু বিলাহীটো কেঁচাই কেঁচাই মিক্সিত মাৰি দিব নোৱাৰি নেকি মই কথাটো কৈ দিওঁ কেঁচাই কেঁচাই পিঁয়াজটো আৰু বিলাহীটো মিক্সিত মাৰিলে যোনটো পানী দি মাৰি পেলাব আপোনালোকে সেই পানীটো ধৰক এই তেলত ফেল দিলে মিক্স নাখায় বা ভাজা নাযায় পিঁয়াজ আৰু বিলাহীটো ভালকৈ ভাজা নাযায় সেইকাৰণে চেণ্টটো থাকি যায় কেঁচা কেঁচা চেণ্টটো থাকি যায় সেইকাৰণে আপোনালোকৰ কথাটো কৈ দিলোঁ সেনেকৈ বনাব নালাগে মই যি প্ৰচেছত আপোনালোকক পিঁয়াজ আৰু বিলাহীটো ফ্ৰাই কৰি মই মিক্সিত মাৰি লৈছোঁ সেনেকৈ আপোনালোকে বনাব চেণ্ট নাপায় ভাল এটা সোৱাদ হ'ব আৰু গ্ৰেভিটোও ভাল হয় এনেও পিঁয়াজ আৰু বিলাহীৰে গ্ৰেভিটো আলু চালু একো নাই সেইকাৰণে আপোনালোক কথাটো কৈ দিছোঁ আপোনালোক ক'ব পাৰে কাৰণে বা কমেণ্ট দিব পাৰে কাৰণে মই কৈ দিছোঁ কথাটো আপোনালোকে দেখাই পালাক মাংসখিনি আৰু পিঁয়াজখিনি গ্ৰেভিখিনি ভালকৈ ভাজা হৈ গ'ল আৰু ইয়াতে মই চৰিয়াটোতে লৈছিলোঁ গ্ৰেভিখিনি আপোনালোকে দেখা পাইছিলে এই ধোৱা পানীটো মই এই বিলাহী আৰু এইটো ধোৱা পানীটো মই দি দিম কম পৰিমাণে কিবা বনাই আছোঁ গৰম বনাই এইটো দেৰি হ'ল যিহেতু 10টা 10:30 বাজিলে বোধহয় বেছি হোৱা বুলি কৈছে সেইটো বনাই আছোঁ কালিতো ৰেচিপি দিবই লাগিব ভিডিঅ' দিবই লাগিব সেইকাৰণে বনাই আছোঁ বনাই থাকোঁ আপোনালোকক কি দিব কি হ'ব আছোঁ এনেকৈ বহি কিন্তু আমাৰ ৰেচিপি হোৱাই নাই এতিয়ালৈকে আমাৰ কেতিয়া বাজিল দিব আমাৰ এতিয়া হ'ল 11:13 তারপরে 11:13 আমি চাকচোন রেসিপি বনাই আছো এতিয়াও নাই কালি দিবাই ল'ব আমি সংগ্রাম কৰি থাকিব লাগিব দিব সংগ্ৰামে জীৱন
দিনে ৰাতি এনেকৈ সংগ্ৰাম কৰি হ'লে ভিডিঅ' বনাব লাগিব আৰু দিব লাগিব আৰু আপোনালোকে চাব লাগিব মেইন কথা এতিয়া মই কেমেৰাটো আমাৰ বাবুৰ হাতত দিলোঁ বাবুলো এতিয়া আপোনালোক মই এটা কথা কওঁ আমাৰ যিহেতু জেঠৰ পৰাই জেঠ আহাৰ শাওণ ভাদ এই 4 মাহ আমাৰ জেজেৰা অৱস্থা মানে খানা চানা খুব কম মলয় মাহ আৰু বিয়া চিয়া নাথাকে এইগিলাখান ধৰক এই কিবা সৰু বিয়া চলিব ধৰক যি পাৰোঁ এই যি দুখন থাকে দুখন এখন থাকে মাজে মাজে এইগিলাখান দিব চেষ্টা কৰিম আৰু মাজে মাজে ৰেচিপি ভিডিঅ' আহিব আৰু পথৰৰ মাজত যাবও আমাৰ সিমান সম্বল নহ'ব পাৰে যিহেতু মানিৰ দৰকাৰ ধৰক আমাৰ ভিডিঅ'ত 4-5জন 6জনমান মানুহ থাকে তথাপিও মাজে মাজে আমি আমাৰ তলকো যাম আপোনালোকক ঘৰতো বনোৱা দেখি থাকিম মানিৰ দৰকাৰ মানে কি আমাৰ এই 4 মাহ বহাগত যি ইনকাম কৰিছিলোঁ আমি 4 মাহ সেই ইনকামটো আমি 4 মাহ খাব লাগিব 4 মাহ খাব লাগিব মানে 3-4-12 120 দিন ধৰক 120-25 দিনমান আমি এই বহাগৰ ইনকামটো দি আমি খাব লাগিব আপোনালোকে গমেই পায় হাতী আনিলে খৰচ কিমান কলগছ ববাই ল'ব ধৰক ঘৰৰ খৰচ আছে বাবু জন্ম পাইছে ঘৰখন 6টা মানুহ আমি চলিব লাগিব সেংকিয়ান যি পাৰোঁ আপোনালোকক দেখি থাকিম আপোনালোকে চাব বৈ আছে নাপোৱা আৰু মাজে মাজে এইটো বিয়াৰ ভিডিঅ'টো নহ'ব ই সৰু বিয়া হ'ব বা কিবা কানি কাজ হ'ব আপোনালোকে আৰু 2-এটা খানাৰ ভিডিঅ' আমি 2-এটা দি থাকিম তাকে কৈছোঁ এই নহওক যি আইটেম যি খানা হয় এইবিলাক দি থাকিম আপোনালোকে চাব আৰু বেয়া চেয়া নাপোৱা নাকেদিনা ঘৰতো বনাম যিহেতু ঘৰত বনালি ঘৰখন খাব পাৰিল প্লাছ এটা আইটেমো হ'ল ঘৰখনৰো যোগাৰ হ'ল সেইকাৰণে পথাৰত গেলি পথাৰৰকেইটাই খালোঁ ঘৰৰকেইটাই লগান থাকিব মোৰ হৈছে কথা সেইটো তাৰমানে মই যি ৰেচিপি ঘৰত পথাৰত বনাব যাওঁ ঘৰৰখিনিও মই আনি থৈ যাব লাগে তাতে ধৰক মাংস খালোঁ এটো মাংস আনি দিব লাগিব গাহৰিটোৰ বাহিৰে ধৰক চিকেনটোৰ বাহিৰে ইয়াতে চব মাছে হওক মাংসই হওক ঘৰত আনি দিব লাগে পথাৰততো বেলেগ সেইকাৰণে সম্ভৱ নহয় একেই 4 মাহ যি পাৰোঁ দি থাকিম আপোনালোকে চাব আৰু একেদিন ইনকাম চ'ৰ্চটো খুবেই বেয়া আমাৰ পইচা আহি থাকিলে আমি ৰেচিপি দিব পাৰোঁ ধৰক এই মাহত ধৰক আমাৰ ভাল ইনকাম হ'ল নেক্সট মাহত আমি ভাল ভাল কণ্টেণ্ট দিব পাৰোঁ সেনেকুৱা কৰা আৰু পাকঘৰ ছিজন 1 আহিব আমাৰ অতি শীঘ্ৰে আপোনালোকে মৰম দিব ছাপোৰ্ট দিব ধামাকা হ'ব জেগাতে আমাৰ ভিডিঅ'ত চলি থাকে প্ৰাঞ্জল কিচেন জেগাতে আমাৰ চিনাকি মুখ সিহঁতৰ মাজতে প্ৰতিযোগিতা হ'ব আপোনালোকে ভিডিঅ'টো চালি গমেই পাব ৰিচেণ্টলি পাতিম পাকঘৰ ছিজন 1 আৰু আমাৰ টিকু থাকিব ভণ্টি থাকিব ৰমেন থাকিব জিতেন দা থাকিব প্ৰদীপ থাকিব আৰু বগা ৰমেন থাকিব চলে নিমান ভিডিঅ'কেইটা পাকঘৰ ছিজন 1 আপোনালোকে অপেক্ষা কৰি থাকক কেইদিনমান তাৰপিছত মালটো হাতত আহিলি তাৰমানে মালটো হাতত আহিলি মানে কি যথেষ্ট পইচাৰ প্ৰয়োজন হ'ব পাকঘৰ ছিজন 1 হ'লে মোৰ সঞ্চয় এটা ভাঙিব আপোনালোক কৈ দিব মিছা এটা কোৱা নাই সঞ্চয় এটা ভাঙিব সেই সঞ্চয়টো নেক্সট মাহত ভাঙিব নেক্সট মাহত সঞ্চয় ভাঙিলে মই তাৰে পইচা দি আপোনালোকক এই পাকঘৰ ছিজন 1 মই লৈ আহিম কিন্তু একেদিন সম্বল নাই মোৰ ধৰক মিনিমাম 10-12 হাজাৰ টকাৰ ওপৰত যাব এনেকুৱা কণ্টেণ্ট বনালে যিহেতু এক পোৱা বনালেও হয় এক পোৱা বনালেতো নহয় না অলপ মানুহ থাকিব বেছিভাগ সেইকাৰণে আমি পইচা বহুত খৰচা হয় সেইকাৰণে নেক্সট মাহত আমি পাতিম বুলি ভাবিছোঁ যিহেতু মোৰ সঞ্চয়টো ভাঙিব অপেক্ষা কৰি থাকক বৈ আছে নোপোৱা শান্তি কথা কোৱা কাৰণে বৈ আছে কাৱাই পাবা নাংগে তোৰ পইচা নহ'লে তই ইউটিউব চেনেল কিয় বলা মনটো আছে ভাই ধনটো নাই কি কৰিম মানুহ কৈ নি পানী লৈ আঞ্জা হৈ আন আস্তে আস্তে আনা আপোনালোকে দেখাই পেলাক আমাৰ আঞ্জাখন ফাইনেলি আমাৰ বনাব পৰা হৈ গৈছে এতিয়া আমি বটি থোৱা গৰম মছলা অলপ দি ল'ম দি পেলাই আঞ্জাখন নামাই থ'ম ফাইনেলি আমাৰ মাংসৰ আঞ্জাখন হৈ গ'ল এতিয়া আমি নামাই থ'ম নামাই থৈ আমাৰ ঘৰত মাইনা মই আৰু আমাৰ টিকু যোনে আমাৰ কেমেৰা চেমেৰা কৰি থাকে টিকু টেষ্ট কৰিম যদি আমাৰ খাব পৰা হৈ গৈছে বা সোৱাদ হৈছে আপোনালোক কৈ দিম আপোনালোকে সেই প্ৰচেছত মই যি ধৰণে বনাইছোঁ আপোনালোকে সেই ধৰণে বনাব ছাকচেছ হ'ব পাৰিব কিন্তু নাখাওক লাগিলে আপোনালোক নকওঁ কেনেকুৱা হৈছে খাই পেলাই আপোনালোক দেখি দিম এতিয়া মই আঞ্জাখন নামাই থ'ম
তারপরে গ্রেভিটাই বসি। আৰু কালাৰটো চাওকচোন কি সুন্দৰ কালাৰ আছে, সুন্দৰ কালাৰ আছে। আৰু আপোনাক কৈ আহিছিলোঁ কুকুৰে এটা বাঢ়ি আছে, বৰ দিগদাৰ, কি ক'ম, উপায় নাই। তথাপিও যি পাৰোঁ আপোনালোক দেখাব চেষ্টা কৰিছোঁ, কিন্তু কালাৰ আল্টিমেট কালাৰ আছে। চাওকচোন গ্ৰেভিটো, এনেকুৱা গ্ৰেভি, জোল নহয়। এই চাওক, আপোনালোকে ৰুটিটোও খাব পাৰে, এনেই যিকোনো আইটেমত খাব পাৰে, পোলাওটো খাব পাৰে, ৰুটিটো খাব পাৰে, নানেদিও খাব পাৰে, ভাতেদিও খাব পাৰে। এতিয়া আমি ঘৰত ভাতেদি টেষ্ট কৰিম, টেষ্ট কৰি আপোনালোকক জনাই দিম। আপোনালোকক যোনটো ৰেচিপি দিলোঁ, এই ৰেচিপিটো আমাৰ কুকুৰটোৰ নাম হ'ল চিমি। চিমিটো পুৰা আটা ভাৰি আছে, তাৰমানে কি তাৰ চেন গেছি দেখি মাংস আনিলি এনে আটা ভাৰি থাকে। সেইকাৰণে প্ৰথমতে মই চিমিকে দিওঁ, খাই লওক, খাই লোৱাৰ পাছত আমি যেতিয়া সি অলপ শান্ত হ'ব তেতিয়া আমি খাওঁ না, বৰ আটা ভাৰি থাকে। চিমিক দিওঁ, তো মাংস চাংস আনিছোঁ, তাক নাভাবোঁ মাংস চাংসবোৰো দিছোঁ। একেবাৰে গেলাই কৰে এই থাক, চিম এইটো এতিয়া পুৰা শান্ত হৈ গ'ল। এতিয়া আমি খাম আৰু আপোনালোকক কৈ দিম কি চাই থাকোঁ। প্ৰথমতে টেষ্ট কৰিব দিছোঁ আমি আমাৰ টিকু, ভালকৈ খাই লৈছোন, ভাল খাই পেলাই জনাই দি কেনে আহিছে। ভালকৈ জনাই দিবি, সঁচাটো সঁচা বুলি কবি, যিহেতু এইটো ৰেচিপি বনাব না। একদম সঁচা কৈছোঁ, একদম বঢ়িয়া হৈছে। ভগৱানৰ ওপৰত খাই কওঁ, ভগৱানৰ শপত, মা দেউতাৰ শপত, একদম বঢ়িয়া হৈছে। বনাব পাৰে, বনাব পাৰে, সহজো, বেছি কঠিনো নাই। হয়, মানে কি অলপমান গ্ৰেভিটো বনাব লাগিব, বাকী বেলেগ আৰু সেই নাই, য'তটো নাই। মইতো খামেই, মই এটা ভাত লৈছোঁ ঘৰত, মাহঁতে খাব, মাহঁতে খালি জনাই দিবি দেই না। আমি খাম দে দিওঁ, খাই পেলাই জনাই দিবি কেনেকুৱা হৈছে নেকি। নাখাওঁ কি জনাওঁ, খাই পেলাই জনাই দিবি। খাই আছে পুৰা, তাকে এফালে খাব দিছে প্ৰাঞ্জল দা, কেনে পালা খাই? বঢ়িয়া লাগছে আঞ্জাটো। আপোনালোকে মই যি প্ৰচেছত বনাইছোঁ, আপোনালোকে সেই প্ৰচেছত বনাব পাৰে, বিৰাট ভাল পাব খাই, বিৰাট সোৱাদ হৈছে। তাৰমানে মাংস চাংস পুৰা সিজি গৈছে, আপোনালোকে চাব পাৰে, দি চাওকচোন, এই থাক সিজি গৈছে মাংস, গুৰগুৰাই গৈছে, বনাই চাওক, চাকচেছ হ'ব আপোনালোকে। আৰু মায়ে আৰু মাইনা খাব আছে, আপোনালোক কমেণ্টটো দি দিম কেনেকুৱা হৈছে, আপোনাক গমেই পাব। এইটো বনাই চাব পাৰে, পুৰা সোৱাদ হৈছে, টেষ্টি। বাকী এইফালে খাই আছে, বাকী আমাৰ খাই আছে মায়ে, আধা আধি মায়ে খোৱা হ'লে দেখোন, কি মায়ে খাই আছোঁ, তোক ৰখি আছোঁ ভিডিঅ' কৰি বুলি, সেইকাৰণে খাই আছোঁ, এখন এৰিছোঁ আৰু খোৱাৰ কাৰণে। নাই সি হাগাৰ কৰিলাক না, তাই ৰাজে দেখি পেলাই গাই আছে। তাকেতো তোক মাতি আছোঁ, তই আহাই নাই, সেইকাৰণে খোৱা হ'লে। মায়ে এনে খাব পৰা হৈছে না নাই? ধুনীয়া আছে, হা, ধুনীয়া আছে, মিছাওতো কোৱা নাই না। মিছাও কিয় কম আৰু, ভাল হৈছে, ধুনীয়া আছে। এই ৰেচিপিটো বনাব পাৰে, সকলো বনাব পাৰে ৰেচিপিটো, ভাল লাগছে সঁচাই। সঁচাই ভাল লাগছে, সকলোৱে বনাব পাৰে। এই ভিডিঅ'টো আপোনালোকে চাই কেনেকুৱা পালে, সুন্দৰ এটা কমেণ্ট কৰি জনাই দিব। আৰু মোৰ ফোন নম্বৰটো দিয়েই থাকে, তাতে আপোনালোকে ফোন কৰি জনাব পাৰে। আৰু ৰেচিপিটো বিৰাটেই সোৱাদ লাগছে। আপোনালোকে মই যি প্ৰচেছত বনাইছোঁ, আপোনালোকে সেই প্ৰচেছত বনালে আপোনালোকে চাকচেছ হ'ব পাৰিব, আৰু এই ৰেচিপিটো খাই বিৰাট তৃপ্তি পাব। আৰু পথাৰৰ ভিডিঅ'ৰ কথা বেলেগ আৰু ঘৰৰ ভিডিঅ'ৰ কথা বেলেগ। আৰু যিহেতু আমি ঘৰত আজি বনাইছোঁ, ঘৰত বনালে অলপ হাই হাল্লাৰ পৰিস্থিতি হয়, তাৰে কাৰণে মই ক্ষমা বিচাৰিছোঁ আপোনালোকক। আৰু পথাৰত বনালেতো আপোনালোকে নাপায়, এইগিলাখান হাহাকাৰে নাপায়। যি কি নহওক, কাৰণ আপোনালোকে নিজৰ বুলি চাব, কিবা ভুল ভ্ৰান্তি হ'ব পাৰে, আপোনালোকে এজন বুলি ক্ষমা কৰি দিব। তেন বেছি দীঘলীয়া নকৰোঁ, নেক্সট ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই। জয় আই অসম, জয় জুবিন দা।